শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলেই যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱৰ্তম সৃষ্টিৰ হলিতা জ্বলাওঁ। নমস্কাৰ। আজি শিল্পী দিৱস অৰ্থাৎ 17 জানুৱাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। আজি 17 জানুৱাৰী অৰ্থাৎ সমগ্ৰ অসমতে আজি শিল্পী দিৱস পালন কৰা হৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰে। তেখেতৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিল কিৰণময়ী দেৱী। তেখেতে উচ্চ শিক্ষাৰ বাবে বিদেশত গৈ বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰে। তেখেতৰ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ ৰচনা কৰাৰ উপৰিও তেখেতে 300ৰো অধিক গীত ৰচনা কৰিছিল। তেখেতৰ গীতসমূহক জ্যোতি সংগীত নামেৰে নামাকৰণ কৰা হয়। তেখেতে বিভিন্ন ধৰণৰ নাটক, গল্প, কবিতা, শিশু সাহিত্য আদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ আৰু সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যায়। জ্যোতিপ্ৰসাদ আগৰৱালাক আমি অসমীয়া চলচ্চিত্ৰ বা চিনেমাৰ জগতৰ জনক বুলি কোৱা হয়। 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেখেতে নিজা বাসগৃহত অৰ্থাৎ তেজপুৰত পৰলোক প্ৰাপ্তি হয়। সেই সময়ত তেখেতৰ বয়স আছিল 48 বছৰ। তেখেতে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। তেখেতৰ গীতনাটসমূহ জীয়াই ৰাখিবৰ বাবে চিৰদিনলৈ জীয়াই ৰাখিবৰ বাবে 17 জানুৱাৰী তাৰিখটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। সুঁৱৰি শিল্পী দিৱস প্ৰথমতে 1953 চনৰ 17 জানুৱাৰী তাৰিখে গুৱাহাটী আৰু বৰপেটাত অনুষ্ঠিত কৰা হৈছিল। প্ৰথম অৱস্থাত শিল্পী দিৱসক জ্যোতি দিৱস হিচাপে পালন কৰিছিল। সেই সময়ত সেই শিল্পীজনৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আগভাগ লৈছিল ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠান আয়োজন কৰা হয়। শিল্পী দিৱসৰ দিনাখনি বিদ্যালয় মহাবিদ্যালয়ত জ্যোতি সংগীতৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা জীৱন আৰু সৃষ্টিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠান আয়োজন কৰা হয়। শেষত আমি আজি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেখেতৰ চিৰশান্তি কামনা কৰিছোঁ। শেষত আমি আজি তেখেতৰ মৃত্যুৰ তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, লগতে তেখেতৰ চিৰশান্তি কামনা কৰিছোঁ। নমস্কাৰ।